প্ৰিয় দৰ্শকসকল আচলতে ইতিমধ্যে আপোনালোকে জানিব পাৰিছে অসমৰ উজনিৰ পৰা নামনিলৈ এতিয়া অধিকাংশ অঞ্চলে আচলতে বানৰ আক্ৰান্ত হ'বলগীয়া হৈছে আৰু বানত ডুব গৈছে আৰু মই বৰ্তমান উপস্থিত আছোঁ যি যোৰহাটৰ ৫ নং যি বালি স্পাৰ ৫ নং স্পাৰত বৰ্তমান উপস্থিত আছোঁ আৰু মোক সতীৰ্থই আপোনালোকক এটা দৃশ্য দেখাব আচলতে এইদৰে বৰ্তমান ফেৰীৰে তেওঁলোকে প্ৰত্যেকটো ক্ষেত্ৰতে অহা যোৱা কৰিবলগীয়া হৈছে আৰু আহ যাহৰ একমাত্ৰ মাধ্যম ৰূপে আচলতে এই ফেৰী এতিয়া পৰিণত হৈছে আৰু মোক সতীৰ্থই যদি দেখায় আপোনালোকক কিছু দূৰত ইয়াৰ পৰা আচলতে কাৰ্তিক চাপৰি এই ঠাই আছে সেই কাৰ্তিক চাপৰিত আচলতে অধিক বহুতো লোক জলবন্দী হৈ থাকিবলগীয়া হৈছে আৰু আজি বিভিন্ন সামাজিক সাংস্কৃতিক অনুষ্ঠানসমূহে তেওঁলোকে ইয়াত আজি সাহায্য বিতৰণ কৰিবলৈ আহিছে আৰু এইদৰে সাহায্য বিতৰণ কৰাৰ পিছত আমি কিছু দূৰ আগুৱাই যাবলৈ চেষ্টা কৰিম মোৰ সতীৰ্থ আপোনালোকক দেখুৱাইছে এইদৰে আচলতে তেওঁলোকে সাহায্যসমূহ গ্ৰহণ কৰাৰ পাছত আচলতে এইদৰে ফেৰীৰে অহা যোৱা কৰিবলগীয়া হৈছে আৰু এক কথাত ক'বলৈ গ'লে আচলতে তেওঁলোক জলবন্দী হ'বলগীয়া হৈছে আৰু আমি যদি দেখাওঁ বৰ্তমান সময়ত আচলতে বতৰ কিছু মুকলি হৈছে বাবে জলস্তৰ কিছু হ্ৰাস পাইছে যদিও বিগত কিছুদিনত আচলতে যি আগৰ পূৰ্বৰ যি ৰেকৰ্ড ভংগ কৰি ডেঞ্জাৰ লেভেলৰ যি সীমা কিন্তু অতিক্ৰম কৰিছে আৰু আমি আপোনালোকক এই পৰিৱেশ দেখাব বিচাৰিছোঁ বৰ্তমান ৫ নং বালিস্পাৰৰ পৰা এইদৰে আচলতে ফেৰীৰে তেওঁলোক অহা যোৱা কৰিবলগীয়া হৈছে আৰু কিছু দূৰত কাৰ্তিক চাপৰি আছে তাতো বহুতো লোক জলবন্দী হৈ থাকিবলগীয়া হৈছে আৰু বিভিন্ন যি দল সংগঠনসমূহে তেওঁলোকে সাহায্য আগবঢ়াইছে তেওঁলোকক সকাহ দিয়াৰ আশাৰে গতিকে সেই দৃশ্য আমি আপোনালোকক দেখাম কিন্তু বৰ্তমান আমি আপোনালোকক দেখাই আছোঁ যে আহ যাহৰ একমাত্ৰ মাধ্যম ৰূপে কিন্তু বৰ্তমান এই ফেৰীয়ে পৰিণত হৈছে প্ৰিয় দৰ্শকসকল আমি ফেৰীৰ ওপৰত যাবলৈ চেষ্টা কৰিছোঁ আৰু তেওঁলোকে ইতিমধ্যে এই যি বিভিন্ন দল সংগঠনে সাহায্যসমূহ দিছে বা তেওঁলোকৰ যি যাৱতীয় বস্তুসমূহ এইটো পাৰে আছে তাৰ সেইসমূহ মুখতিথ দেখাব মই দেখাবলৈ অনুৰোধ জনাইছোঁ এইসমূহ লৈ পেলাই তেওঁলোকে এই যি ককিলামুখৰ কাৰ্তিক চাপৰি তালৈ যাবলৈ তেওঁলোক ৰাওনা হ'বলৈ চেষ্টা কৰিছে আচলতে অহা যোৱাৰ বৰ্তমান মাধ্যম আমি আপোনালোকক জনাইছোঁ এই ফেৰীয়ে একমাত্ৰ মাধ্যম হৈছে আমি আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিছোঁ যথেষ্ট আচলতে আপোনালোকৰ এতিয়া বানৰ সমস্যা হৈছে গতিকে কি ক'ব ফেৰী অহা যোৱা মাধ্যম হৈছে আপোনালোকৰ কিমান লোক সিফালে বন্দী হৈ আছে কমচে কম আমাৰ 400ঘৰমান মানুহ মানে এতিয়া চাপৰিখনৰ ভিতৰতে অহা যোৱা কৰিব নোৱাৰাকৈ বন্দী হৈ আছে মানে হয় মানে যাতায়াতৰ অসুবিধা মানে হয় পানীটো বাঢ়ি যোৱাৰ কাৰণে হয় অকণ ৰেচন পাতি আৰু এখন মেডিকেলৰ কাৰণে অকণ বহুতখিনি অসুবিধা হৈছে আৰু অহা যোৱা কৰিবলৈ আপোনালোকৰ ফেৰীৰে অহা যোৱা কৰিবলৈ কৈছে ফেৰী একমাত্ৰ আমাৰ ফেৰী এইখনে আৰু এতিয়া অকল এই একমাত্ৰ এখন ফেৰীয়ে আপোনালোকৰ সকলোখিনি অহা যোৱা কৰিবলগীয়া হৈছে আৰু এখন আছে বাৰু এইখনটো এতিয়া ইমান মানে চলাচলৰ অৱস্থাত বন্ধ হৈ আছে মানে এতিয়া এনেকৈ আৰু ৰাইজে আৰু ভিতৰতে আছে আৰু হয় হয় ছাত্ৰ ছাত্ৰীসকলো আছে তেওঁলোকে আমি কিছু কথা তোমালোকক জানিবলৈ চেষ্টা কৰিম অকণমান যদি তোমালোকৰ লগত কথা পাতিবলৈ পাৰোঁ অকণমান আগবাঢ়িলে আৰু সুবিধা হয় তোমালোকৰ কাৰ্তিক চাপৰিয়ে তোমালোকৰ সমস্যা হৈছে যথেষ্টখিনি পঢ়া শুনাৰ ক্ষেত্ৰত কিতাপ পত্ৰ সেইখিনি ঘৰত ঠিকে আছেনে সেইখিনি আছে আৰু ধৰি লোৱা অহা যোৱা কৰিবলৈ তোমালোকে ফেৰী অহা যোৱা কৰিবলগীয়া হৈছে সমস্যাখিনি কি হৈছে কি ক'বা মানে তোমালোকৰ কেনেকুৱা ধৰণৰ অসুবিধা হৈছে পঢ়া শুনাৰ ক্ষেত্ৰতে বা এতিয়াতো বিদ্যালয় বন্ধ হয় সেইটো ফালৰ পৰা অলপ সকাহ পাইছা হয় নিশ্চিতভাৱে প্ৰিয় দৰ্শকসকল এয়া আমি আপোনালোকক পৰিৱেশ দেখালোঁ ককিলামুখৰ ৫ নং স্পাৰৰ পৰা প্ৰিয় দৰ্শকসকল আমি আপোনালোকক ইতিমধ্যে পৰিৱেশ দেখুৱাই আছোঁ যি ককিলামুখৰ ৫ নং স্পাৰৰ আৰু এজন বিশেষ ব্যক্তিৰ সৈতে এই মুহূৰ্তত আমি আপোনালোকৰ সৈতে পৰিচয় কৰাব বিচাৰিম আমি পোনপ্ৰথমতে আপোনালোকক পৰিৱেশ দেখাব বিচাৰিছোঁ এয়া আচলতে বিশাল ব্ৰহ্মপুত্ৰৰ যি জলৰাশি আৰু কিছুদিন পূৰ্বে এই সমগ্ৰ অঞ্চল আচলতে বানত ডুবি আছিল বৰ্তমান সময়ত বতৰ মুকলি হোৱাৰ বাবে কিছু পৰিমাণে জলস্তৰ কমিছে যদিও সম্পূৰ্ণৰূপে কমা নাই এয়া মোৰ লগত আছে অৰ্জুন চৌধুৰী তেওঁ এই যি বিভিন্ন দল সংগঠনে দিয়া সাহায্যসমূহ এইদৰে টুলুঙা নাৱত এই কাৰ্তিক যি চাপৰি আছে কাৰ্তিক চাপৰিৰে তেখেতে পাৰ কৰাব আৰু আচলতে আমি তেওঁলোকৰ সৈতে কিছু কথা আপোনাক জনাব বিচাৰিম তেওঁ এই যি জীৱন সংগ্ৰাম তেখেতে এইদৰে টুলুঙা নাওতেই তেওঁ যি জীৱন সংগ্ৰাম এইদৰে পাৰ হৈ পেলাই তেখেতে হিন্দীত মাষ্টাৰ্ছ কৰিছে আমি তেওঁৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম পোনপ্ৰথমতে আপোনাক এই সফলতাৰ বাবে আমি অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আমি আপোনাৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম আপোনাৰ আচলতে এই টুলুঙা নাওলৈ আপুনি এইদৰে পাৰ হয় আপুনি হিন্দীত মাষ্টাৰ ডিগ্ৰী কৰিছে জনাওকচোন এই বিষয়ে অকণমান তাকে অলপ অসুবিধা হ'ল আৰু সংগ্ৰাম তেনেকৈ চলিলে বাৰু এৰি দি হাৰ মানি লোৱা নাই মই বাৰু যেন তেনে বাৰু যিমান পাৰিলোঁ পঢ়িলোঁ হয় এতিয়া আপোনালোকে তাত যদিও আছে ধৰি লওক বান আপোনালোক সৰুৰে পৰা এইবাৰ যথেষ্ট পৰিমাণে ডাঙৰ বান হৈছে গতিকে আপুনি দেখাৰ ভিতৰত এইটো আপোনালোকৰ বৃহৎ বান নেকি হয় যথেষ্ট হৈছে আমাৰ যিটো চাংঘৰটো 12-13 ফুট ওখ তাৰ ওপৰত মানে চাঙৰ ওপৰত 2 ফুটমান পানী হৈছে চাঙৰ ওপৰত আপোনালোকৰ 2 ফুট পানী এতিয়া কিছু পৰিমাণে কমিছেনে অলপ কমিছে কিন্তু কালি ৰাতিপুৱা আকৌ যোৱা ৰাতিপুৱা বাঢ়িছে হয় আপুনি বৰ্তমান জীৱন নিৰ্বাহৰ বাবে কি কৰি আছে আছোঁ আৰু এনে কৰি আছোঁ হয় আৰু পঢ়া শুনা যেতিয়া আপোনালোকে কৰিছিলে এইদৰে টুলুঙা নাওতে এইটো পাৰ হ'বলগীয়া হয় যিহেতু আমি পঢ়ি থাকোঁতে মানে টুলুঙা নাওতে পঢ়ি আছিলোঁ তেনেকৈ লৈ আহিছিলোঁ আৰু এনে টিউশ্যন ব্যৱস্থা একো নাছিলে অকল মানে নিজে পঢ়াই
তাৰপিছত আমি এতিয়া যেতিয়া পঢ়া শেষ হ'ল তেতিয়া চৰকাৰে ফেচ দিলে বাৰু বাকীবিলাক ষ্টুডেণ্টে বাৰু সহায় সুযোগ পাইছে আৰু প্ৰথমতে মানে সেই সুবিধাখিনি নাছিলে হয় বহুত কষ্টত আপোনালোকে মানে 2.5 বছৰ 3 বছৰমান হ'ল আৰু ফেচ হোৱা হয় আৰু প্ৰিয় দৰ্শকসকল আচলতে আমাৰ কাণত এতিয়া যি বিশাল ব্ৰহ্মপুত্ৰ ফেনা ফুটুকাৰ উপন্তি উঠিছে তাৰ আৰু নদীৰ কলৰ শব্দ আমি শুনি পাইছোঁ কিন্তু আপোনালোকে হয়তো এই মাইক্ৰফোনৰ যোগেদি শুনি নাপাব কিন্তু আমি আপোনালোকক পৰিৱেশ দেখাব বিচাৰিছোঁ পৰিৱেশটো চাই আপুনি নিশ্চয় অনুমান কৰিব পাৰিছে কিদৰে আচলতে তেওঁলোক নিজৰ জীৱন সংগ্ৰামতে এই সকলো ব্যক্তি আচলতে অনুপ্ৰেৰণা হ'ব পাৰে সমাজৰ বাবে আমি আপোনালোকক ককিলামুখ 5 নং পাৰৰ পৰা আজি এই বিশেষ প্ৰতিবেদন আমি আপোনালোকলৈ আগবঢ়ালোঁ সকল আমি আপোনালোকক প্ৰতিবেদন দেখুৱাই আছোঁ আচলতে এই সকলো তেওঁলোকে এইদৰে টুলুঙা নাওতো তেওঁলোকৰ যি প্ৰয়োজনীয় সামগ্ৰীসমূহ আচলতে এইটো পাৰৰ পৰা সিটো পাৰলৈ অহা যোৱাৰ ক্ষেত্ৰত তেওঁলোকে ব্যৱহাৰ কৰিবলগীয়া হৈছে এনেদৰে টুলুঙা নাওতো আৰু আপোনালোকক আমি জনাই আছোঁ যে সেই কাৰ্তিক চাপৰিত এতিয়াও বহুতো লোক আচলতে জলবন্দী হৈ আছে তাৰে কিছু লোক আচলতে এইদৰে নাৱেদি এই যি স্থানলৈ অহা যোৱা কৰিবলৈ সক্ষম হৈছে আমাৰ লগত কিছু মান আক্ৰান্ত ৰাইজ আছে আমি তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম আপোনাৰ ঘৰ সেই কাৰ্তিক চাপৰি হয় কেনেধৰণৰ সমস্যাৰ সন্মুখীন হৈছে গোটেই মানে ঘৰৰ পৰা নামিব নোৱাৰি ঘৰ ডুবি গৈছে চাঙৰ পৰা 10 ফুট 12 ফুট মানে ওখ চাং তাৰ ওপৰতে 8 মান পানী হৈছে 2 ফুট মান হৈছে আৰু বিভিন্ন আমি দেখিছোঁ যে সমাজ সংগঠন বিলাকে আপোনালোকক সাহায্য প্ৰদান কৰিছে তাৰ উপৰি চৰকাৰ প্ৰশাসনৰ তৰফৰ পৰা কিবা পাইছে হয় এই মুহূৰ্তত কি আহ্বান জনাব বিচাৰিব চৰকাৰ প্ৰশাসনৰ প্ৰতি যিহেতু এমুঠি দিয়া হ'লে মানে ভাল লাগিছে মনটো অনুভৱটো হৈছে ভাল হৈছে হয় এইটো কাৰণে আৰু সকলোকে ধন্যবাদ কৰিছোঁ যাতে তেনেকৈ আৰু সহায় সহযোগ কৰি থাকে যোৰহাট তথা অসমবাসীৰ বাবে সুখবৰ উজনি অসমৰ লগতে যোৰহাটৰ শিশু যুৱক যুৱতী মহিলাসকলৰ বাবে এয়া সুখবৰ যোৰহাটত মুকলি হ'ল লেকমি চেলুন যোৰহাটৰ গড় আলিৰ এপলো টাৱাৰৰ প্ৰথম মহলাত মুকলি ভাৰতবৰ্ষৰ অন্যতম জনপ্ৰিয় চেলুন লেকমি চেলুন লেকমি চেলুন মানে ভাৰতবাসীৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান লেকমি চেলুনখনত আপুনি পাব বিভিন্ন ধৰণৰ সুবিধা য'ত অত্যাধুনিক যন্ত্ৰৰে আপোনাক সজোৱা হ'ব ইয়াত বিভিন্ন ব্ৰাইডেল পেকেজ মেকআপ আৰ্টিষ্ট স্কিন কেয়াৰ হেয়াৰ ড্ৰেছৰ সুবিধা উপলব্ধ হ'ব য'ত থাকিব ৰেহাই মূল্য